গোস্বামী ডক্টৰ মৃদুপৱন নাথে মোৰ লগত ডিভোৰ্স ফাইনেলাইজ নকৰাকে আকৌ একবাৰ পুনৰবাৰ আৰু এগৰাকী ছোৱালী এজনীৰ লগত বিবাহ কৰে। চিকিৎসক ডাক্তৰ মৃদুপৱন নাথৰ বিৰুদ্ধে পত্নী মালবিকা বৰ্মনৰ গুৰুতৰ অভিযোগ। বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে আন এগৰাকী যুৱতীক বিবাহ কৰোৱাৰ অভিযোগ তুলিছে পত্নীগৰাকীয়ে। লগতে পত্নীগৰাকীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উঠাইছে চিকিৎসক স্বামীৰ বিৰুদ্ধে। আৰু এই সম্পৰ্কে ডিফু মেডিকেল কলেজৰ এনেস্থেচিয়া বিভাগৰ সহযোগী অধ্যাপক ডাক্তৰ মৃদুপৱন নাথে পত্নী মালবিকা বৰ্মনৰ অভিযোগ নস্যাৎ কৰি কি ক'লে এবাৰ শুনো আহকচোন। মালবিকা বৰ্মনে যিটো মোৰ এগেইনষ্টে দ্বিতীয় বিবাহৰ কথা অলৰেডি আপোনালোকৰ নিউজ চেনেলত কৈছে, এইটো আচলতে টোটেলি বেছলেছ নিউজ। একচুৱেলি যিখিনি আপোনাৰ ভিডিঅ' ফুটেজ বা ষ্টিল ফটো আহিছে, এইটো একচুৱেলি এটা শ্বুটিং আছিলে, ভিডিঅ' শ্বুটিং। কাৰণ আমি এখন চিনেমা কাৰণে কৰি আছোঁ, এইটো বাইগেমীৰ প্ৰতি চিনেমাখন কৰি আছোঁ, আৰু সেইটো এটা জাষ্ট এটা ভিডিঅ' শ্বুটহে আছিল। কাৰণ তাৰ কোনো লিগেল ইমপ্লিকেশ্যনছ নাছিলে। গতিকে তেওঁ কি ভাবি পেলাই এইটো নিউজটো আপোনালোকক দিছে মই ক'ব নোৱাৰোঁ, কিন্তু এইটো নিউজটো টোটেলি বেছলেছ। ছেকেণ্ড পইণ্ট হ'ল, তেওঁ যিবিলাক কথা কৈছে আণ্ডাৰ লিগেল ইছ্যুজ, বিভিন্ন ধৰণৰ ক্ৰিমিনেল কেছেছ, এইবিলাক 2018 তেওঁ মোৰ এগেইনষ্ট এইবিলাক ভঙা ঘটনাত দিছিলে। অলমষ্ট 8টামান কেছ মোৰ এগেইনষ্টে দিছিলে, আৰু এই গোটেইবিলাক কেছ অলৰেডি প্ৰুভড হৈছে যে দিছ ইজ ফলছ এলিগেশ্যনছ এগেইনষ্ট মি, আৰু মোৰ এটা ইমেজটো বেয়া কৰিবৰ কাৰণে তেওঁ এইটো ক্ৰিয়েট কৰিছিলে। আৰু আপোনালোকে ভঙা ঘটনাটো গৈ পেলাই আপুনি চাব পাৰে, আগৰ কেছবিলাক চব আপোনাৰ FR বুলি কৈ এইটো গোটেই ক্লিয়াৰ হৈছে। বিকজ দেৰ ৱাজ নো প্ৰুফ ইন ইট। আৰু তাৰপাছতো তেওঁলোকে ৰিইনভেষ্টিগেশ্যনছ কৰাইছিল এগেইনষ্ট অল দ'জ কেছেছ, আৰু ৰিইনভেষ্টিগেশ্যনতো এইবিলাক বস্তু ফলছ বুলি প্ৰুফ হৈছে। নেক্সট তেওঁ কৈছে যিমানবিলাক বিভিন্ন নাৰ্ছিং হোমত শ্বেয়াৰ হোল্ডাৰ্ছ আছে, একচুৱেলি শ্বেয়াৰ হোল্ডাৰ সৰু সৰু শ্বেয়াৰ কিছুমান দেউতাই কিনি ৰাখিছিলে। ইট ইজ এ ডিফাৰেণ্ট ইছ্যু, যিটোত মোৰ লগত কোনো ধৰণৰ ৰিলেশ্যন নাই। আৰু মষ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ এলিগেশ্যনছ দিছে যি ডক্টৰ প্ৰয়াত আমাৰ JGP খগেন চৌমা ছাৰ, তেওঁ নিজৰ দেউতাৰ নিচিনা। আৰু তেওঁৰ যেতিয়া পষ্ট ৰিটায়াৰমেণ্ট, যেতিয়া তেওঁৰ বেমাৰ হৈছিলে, তেওঁ 3 মাহ ধৰি তেওঁ মোৰ ঘৰতে আছিলে। কাৰণ ছাৰৰ মোৰ ৰিলেশ্যনটো ইজ লাইক আৱাৰ ফাদাৰ এণ্ড ছান। আৰু তেখেতক লৈ পেলাই তেওঁৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত মই ইভেন দিল্লীতো লৈ গৈছোঁ, ছাৰে আমি একেলগেই আছিলোঁ, একেলগে খোৱা বোৱা কৰিছোঁ। তেখেতৰ ৱাইফো আছিলে। তেওঁ যিটো এলিগেশ্যন দিছে, মই তেওঁৰ নামত লাইফ ইঞ্চুৰেঞ্চ কৰি 5 কোটি টকা মই বোলে ক্লেইম কৰিছোঁ। জাষ্ট আপোনালোকে এটা এনালাইচিছ কৰক, তেওঁৰ যদি ইঞ্চুৰেঞ্চ ক্লেইম কৰিব লাগে, তেওঁ ফেমিলি মেম্বাৰে কৰিব, তেওঁ নমিনিয়ে কৰিব। হু এম আই এম নট এ লিগেল ৰিলেটিভছ উইথ দেম। আৰু যদি এই বস্তুটো মই তেওঁৰ নামত ছাপ'জ মই 5 কোটি টকা ক্লেইম কৰিলোঁ, তেতিয়াহ'লে এইটো কমপ্লেইন তেওঁৰ ৱাইফ বন্দনা বাইদেৱে দিব লাগিছিলে, হুইচ চি। চ' ইয়াৰ দ্বাৰা আপোনালোকে গমেই পাইছে তেওঁৰ মানসিকভাৱে হয়তো বিকাৰগ্ৰস্ত হ'ব পাৰে, আৰু নহ'লে এটা ক্লিয়াৰ ইণ্টেনশ্যন এনেকুৱা হ'ব পাৰে জাষ্ট টু ক্ৰিয়েট এ বেড ইম্প্ৰেশ্যন অফ মি ইন ফ্ৰণ্ট অফ দ্য ছ'চাইটি। গতিকে মই ইয়াৰ দ্বাৰা আপোনালোকক কওঁ যে এই নিউজবিলাকৰ কোনো সত্যতা প্ৰমাণ কৰিব নোৱাৰে।